অলপ সময় চালোঁ, নতুন একো নাই। মুখ্যমন্ত্ৰীয়ে কৈছিলে তেওঁ তাত নামাজ পঢ়া ট্ৰেইনিং লৈছে, তেওঁ দলৰ মানুহে কৈছিলে। তেওঁ ক'ৰবাত ঘূৰিছে, ISI এজেণ্ট হয় আৰু কি যে কৈছিলে। এতিয়া দেখা পাইছোঁ পুৰণা কথাখিনিকে তেওঁ ৰেকৰ্ডিং কৰি বজাই আছে। আৰু তেওঁলোকে SIT কৰিছিলে। মই সেই সময়তে কৈ আছিলোঁ আজি 6-8 মাহ ধৰি যে SIT ফেচাইটি নকৰিব অসম পুলিচৰ, এইবিলাক অসম পুলিচৰ দম নাই। এইটো দিল্লী যিটো ইণ্টেলিজেঞ্চ ব্যুৰোক দি দিয়ক, ৰক দি দিয়ক, IBক দি দিয়ক। এতিয়া মুখ্যমন্ত্ৰীয়ে মোৰ কথাটোকে শুনিছে, খালি দেৰিকৈ। আৰু মাজতে মানে ৰাজনৈতিক ৰুটিটো সেকি ল'লে পঞ্চায়ত নিৰ্বাচনৰ সময়ত। কথা ইমানেই। আৰু যদি পাকিস্তান যোৱাটোতো অপৰাধ হ'বই নোৱাৰে, কাৰণ লালকৃষ্ণ আদৱানী গৈছিলে জিন্না, যিজনে পাকিস্তান লাগে বুলি কৈছিলে, তেওঁৰ প্ৰণাম কৰিবলৈ। আৰু ভাৰতত এই হিন্দু মহাসভা আছিলে, যিবিলাক লালকৃষ্ণ আদৱানীৰ নিচিনা মানুহৰ পৃষ্ঠপোষকতা আছে। আকৌ যেতিয়া কাৰ্গিলত যুদ্ধ হৈছিল, কেপ্টেইন জিন্দু গগৈ যেতিয়া মৰি গৈছিল, সেইখিনি সময়ত বাছত উঠি এই কি নাম সেইজন অটল বিহাৰী বাজপেয়ী এই ভাৰত পাকিস্তান বাছ আৰম্ভ কৰিছিলে, যি সময়ত কাজিয়া হৈ আছিলে। আকৌ তেনেকৈ যদি চাওঁ পিছত বিৰিয়ানী খাব মন গ'ল আমাৰ মোদী ডাঙৰীয়া, যিটো এতিয়া বিৰিয়ানী বেন কৰিম বুলি কৈ আছে, সেই কাকো নোকোৱাকৈ হঠাৎ প্লেনখন নমাই দিলে। প্ৰাইভেট প্লেন, এই ভাৰত চৰকাৰৰ প্ৰাইভেট প্লেন, এইটোতো আৰু অন্য পেচেঞ্জাৰ নাযায়। ৰাষ্ট্ৰসংঘৰ পৰা আহি থাকোঁতে পাকিস্তানত হঠাৎ নমাই দিছে, বিৰিয়ানী খাইছে, হেণ্ডশ্বেক লগাইছে। সেইবিলাকতো তেওঁ প্ৰশ্ন সোধক সেইবিলাক। এইটো আমাৰ তেওঁ ভিছা লৈ গৈছে, আৰু ভিছা লৈ যোৱাৰ পিছত এইচব কথা কৈ লাভ নাই। মাত্ৰ তৰুণ গগৈ পৰিয়ালটো কংগ্ৰেছত আছে, হিতেশ্বৰ শইকীয়া পৰিয়ালটো কংগ্ৰেছত আছে। এইবিলাক পৰিয়াল কংগ্ৰেছত থাকিলে আমি কৈ থাকোঁ তোমালোকে কি ভয় খাই কংগ্ৰেছত গ'লা, কি খাবলৈ পাই কংগ্ৰেছ এৰি গ'লা। সেইকাৰণে তেওঁ এইবিলাক কৰিছে। কাৰণ ইতিমধ্যে কেপ্টেইন ৰবীন বৰদলৈ প্ৰথম আমাৰ কংগ্ৰেছী প্ৰধানমন্ত্ৰী বা প্ৰথম মুখ্যমন্ত্ৰী, তেখেতৰ পৰিয়ালটোতো লৈয়ে গ'ল। আকৌ যিজন মানে অকংগ্ৰেছী চৰকাৰ অসমত হৈছিলে মুখ্যমন্ত্ৰী, তেওঁৰ পৰিয়ালো লৈ গ'ল। আমাক নিব পৰা নাই কাৰণে এইবিলাক এনেকুৱা আৰু বিল' দ্য বেল্ট যিটো কয়, এতিয়া মানে অশ্লীল দেৱব্ৰত শইকীয়াক চাবই নোৱাৰি, এইচব কথা কৈ আছে। এইবিলাক কি কথা, এইবিলাক ফটোৱা কথাবিলাক বেছি উত্তৰ দিব নাই। সেইটোৱেতো ক'লোঁ, মোৰ ওপৰত বোলে এতিয়া বোলে পুলিচ মহিলা আয়োগক বোলে গোচৰ দিব গৈছে। ইপিনে কালি আমাৰ মহিলা এজনীক মাৰিছে, সেইবিলাকক গোচৰ দিবলৈ মুখ্যমন্ত্ৰীয়ে নেদেখে। আমাক ৰাজনৈতিকভাৱে হত্যা কৰিব চেষ্টা কৰি আছে। হ'ব, যি হ'ব হ'ব। ৰাম ভৰোছে। নিৰ্বাচনত কিবা প্ৰভাৱ পেলাবনে? একো নেপেলায়।